ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাত তেজপুৰৰ মিনু বড়ো নামৰ মহিলাগৰাকী অসমৰ পৰা কেদাৰনাথ বদ্ৰীনাথ ভ্ৰমণলৈ গৈছিল 18 গৰাকী মহিলা দিল্লীৰ পৰা ভাড়ালৈ লোৱা বাছৰ চালক হঠাৎ অসুস্থ হৈ পৰে উত্তৰাখণ্ডৰ চামলি জিলাৰ এটা দুৰ্গম পাহাৰীয়া পথত বাছখনত 18 গৰাকী মহিলাৰ বিপৰীতে চালকজনহে আছিল পুৰুষ মিনু বড়োৱে নিজে বাহনখন চলাই নি সংকটজনক অৱস্থাত থকা ড্ৰাইভাৰক 30 কিলোমিটাৰৰ দূৰত্বৰ কৰ্ণপ্ৰয়াগ হস্পিটেলত ভৰ্তি কৰায় মিনু বড়োৰ উপস্থিত বুদ্ধি আৰু কাৰ্যদক্ষতাৰ বাবে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিল আৰু বিষয়ে অধিক জনাব তেজপুৰ সিনিয়ৰ ব্যুৰো চিফ পুলক কুমাৰ ডেকাই হয় অসমৰ এগৰাকী অসমীয়া মহিলাৰ সাহসিকতাৰ কাহিনী কম আজি আৰু সেই মহিলা গৰাকীৰ যি তেওঁ এই ধৰণে অসমৰ বাহিৰত আসলতে উত্তৰাঞ্চলত যি সাহসিকতা তাকে লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসিত হৈছে মহিলাগৰাকী আৰু তেওঁৰ নাম হ'ল মিনু বড়ো আৰু মই তেওঁৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা চলাম আমি লগতে দেখুৱাইছো সকলো ধৰণৰ যান বাহন নিজে চলাব পাৰে আৰু যান বাহন চলাই তেওঁ যি নিজৰ নৈমিত্তিক কাম কৰে কিন্তু উত্তৰাঞ্চলত এটা ঘটনা ঘটিছিল বাইদেউ আহক অকণমান কথা পাতিম আৰু আপোনালোকে ফুৰিব গৈছিল হয় হয় আমি কেদাৰনাথ আৰু বদ্ৰীনাথৰ আমাৰ উদ্দেশ্য আছিল তাৰপিছত আহোঁতে ঋষিকেশ আৰু হৰিদ্বাৰত আমি সোমাই অহাৰ কথা আছিল তাৰপিছত আমি যেতিয়া 7 তাৰিখে আমাৰ ইয়াৰ পৰা ছেপ্টেম্বৰৰ 7 তাৰিখে ইয়াৰ পৰা গৈছিলোঁ তো আমি কেদাৰনাথ 9-10 থাকিলোঁ 11-12 তাৰিখে আমি বদ্ৰীনাথৰ পৰা ঘূৰি আহি আছিলোঁ ঘূৰি আহি থকা সময়তে আমাৰ যিটো উত্তৰাখণ্ডৰ চামলি ডিষ্ট্ৰিক্ট বুলি এখন জিলা আছে সেই জিলাৰ লেণ্ডশ্লাইড হওঁতে আমাক ক'লে যে আপোনালোকে ইফালে যাব নোৱাৰে আপোনালোকে অলপ বেলেগ ৰাস্তাইদি গৈ আকৌ মেইন ৰোডত উঠিব লাগিব সেই গৈ থকা অৱস্থাতে হঠাতে মানে গাড়ীখন ষ্টাৰ্টত আছিলে অলপ জাম হ'ল ট্ৰেফিক জাম হওঁতে গাড়ীখন ৰৈ আছিলে গাড়ীখন ষ্টাৰ্টতে আছিলে অলপ স্লপিং আছিলে হঠাৎ আমাৰ ড্ৰাইভাৰজনে মানে ব্ৰেকত মাত্ৰ ভৰি দি ৰৈ আছিলে গিয়াৰটো নিউট্ৰেলত আছিলে আৰু হেণ্ড ব্ৰেকো মাৰা নাছিলে হঠাৎ মানুহজনৰ ব্ৰেকৰ পৰা ভৰিখন উঠি যাওঁতে গাড়ীখন লৰি যাওঁতে মই ভাবিলোঁ আৰে এই মানুহজন কি হ'ল মানুহজন হঠাৎ মানে মুখ চুখ বেকেটা হৈ মানে মানুহজন অস্থিৰ হ'ল তো মই মানুহজনক চোৱা নাই আৰু আগতে মানে মোৰ 18জনী আমি একেলগে মহিলা গৈছিলোঁ আমি অসমৰ পৰা বাছখনত সকলো মহিলাই আছিল গোটেইখিনি মহিলা এজন মাত্ৰ পুৰুষ আছিলে চালকজনৰ কি হ'ল চালকজন আমি প্ৰথমতে ভাবিছিলোঁ মিৰ্গী বেমাৰ হৈছে তে কোনোবা কৈছে মিৰ্গী হৈছে আমি ঠিক ধৰিব পৰা নাই পিছত গম পাইছোঁ তেওঁৰ হাৰ্ট এটেক হৈছিলে বুলি পিছত গম পাইছোঁ আৰু কি কৰিলে তাৰপিছতে মই গাড়ীখন প্ৰথমতে হেণ্ড ব্ৰেকটো উঠাই ভৰিখন ব্ৰেকত মাৰি তাৰপিছত মই কৰিছোঁ চাবিটো বন্ধ কৰি দিছোঁ গাড়ীখন ষ্টাৰ্ট বন্ধ কৰি দিছোঁ তাৰপিছতে হৰ্ণ মাৰোঁতে বেলেগ গাড়ীৰ ড্ৰাইভাৰ দুজনমানে আহি মানুহজনক অলপ মানে ঠিক কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু মানুহজনে সেই মুহূৰ্তত মৰা নাছিল মৃত্যু হোৱা নাছিল মানুহজনৰ গাড়ীখন পিছত নিজে চলাই লৈ গ'ল হয় মই 30 কিলোমিটাৰমান মই নিজে চলালোঁ কাৰণ সেই ঠাইৰ পৰা ক'লৈকে চামলি জিলাৰ সেইখন আছিলে চেইকট গাঁৱৰ মাজেদি আমি গৈ থকা অৱস্থাত এইটো ঘটনা ঘটিছিলে কাৰণ মেইন ৰোড পাবলৈ যথেষ্ট দূৰ আছিল আৰু সেই সময়খিনিলৈকে কোনো ধৰণৰ আমাৰ কোনে চলাব কাৰণ গোটেইখিনি মহিলা কোনেও চলাব নোৱাৰে আৰু মই নিজে চলালোঁ কি আছিল গাড়ীখন ট্ৰেভেলাৰ আছিল হয় আপুনি চৈকত গাঁৱৰ পৰা ক'লৈকে নিলে গাড়ীখন আমি সেইটো চামলি জিলাৰ যিখন চৰকাৰী হস্পিটেল কৰ্ণপ্ৰয়াগ নামৰ যিটো ঠাই সেই তাত চৰকাৰী হস্পিটেলত লৈ গ'লোঁ আৰু তাত ডক্টৰে ডিক্লেয়াৰ দিলে যে তেওঁ অলৰেডি ডেড বুলি ডিক্লেয়াৰ দিছে ড্ৰাইভাৰজন মৃত্যু হৈছে বুলি হয় তাৰমানে গাড়ীতে মৃত্যু হ'ল বুলি আমি ভাবিছোঁ অনুমান কৰিছোঁ সেই গাড়ীখনত ড্ৰাইভাৰজনৰ বাহিৰে কোনো পুৰুষ নাছিল সম্পূৰ্ণ 18 গৰাকী আমি মহিলা আছিলোঁ অসমৰ আমি শোণিতপুৰৰ গোটেইকেইগৰাকী আমাৰ শোণিতপুৰৰ জিলাৰে আছিলোঁ যেতিয়া আপুনি তেনেকৈ গাড়ীত লৈ গ'ল যোৱাৰ পিছত মানুহে দেখিলে কি কৈছে তাৰপিছতে যথেষ্ট মানুহ আহিল ফটো লৈছে প্ৰথমতে মই ভবাই নাই মোৰ ফটো কিয় লৈ আছে ল'ৰাজনে ফটো লৈছে যে হিন্দীতে কৈছে তেওঁ अब तो बहुत बड़ा काम किया है मैडम इधर ये फोटो ले लेंगे फोटो किय লৈছে পিছত গম পাইছোঁ যে তেওঁলোকে ফটো লৈ পেপাৰটো লৈছে তাৰ লোকেল পেপাৰ হয় তাৰপিছতে এজন MLA যেনিবা সহায় কৰিছে আমাক ৰিলিজ দিছে ভালকৈ ৰাখিছে আৰু এয়া আছিল মিনু বড়ো আৰু তেখেতে
তেখেতৰ এই যি উপস্থিত বুদ্ধি আৰু সাহসিকতাৰে আচলতে এগৰাকী গাড়ী চালক তেওঁক ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ সলনি লগতে যাত্ৰীসকলকো সুৰক্ষিত কৰিলে আৰু তেওঁক ৰক্ষা কৰিবৰ কাৰণে তেওঁ চিকিৎসালয়লৈকে লৈ গৈছিল। দুৰ্ভাগ্যবশতঃ চালকজন চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰিলে। সেয়া যি কি নহওক আপোনালোকো গৈছিল সেই যাত্ৰী হিচাপে লগত? গৈছিলোঁ। বাছখনতে আছিল? বাছখনতে আছিলোঁ। ড্ৰাইভাৰজন যেতিয়া ডেথ হোৱা নাছিল, আমি পিছত গম পাইছোঁ ডেথ হৈছে বুলি। তেতিয়ালৈকে মিনু বাইদেউ তেখেতে আমাক বহুত মানে মৰণৰ পৰা বচাইছে আৰু তেখেতৰ সাহসতে আমি মানে কৰ্ণপুৰলৈকে ৰাস্তাতে নহ'লে ৰৈ আছিল। হয় ৰাস্তাতে ৰৈ আছিল। যদি কিবা হ'লে আমি তলত খায়ত পৰি যাওঁ। অলপ দূৰৰ কাৰণে অলপ জেগাৰ কাৰণে আমি বাচি গৈছোঁ। পাহাৰীয়া ৰাস্তা অলপ জেগা আছে আৰু যথেষ্ট পাহাৰীয়া ৰাস্তা, তলত বহুত দ খাৱৈ থাকে। খাৱৈ আৰু অলপ দূৰত মন্দাকিনী নদীও বৈ গৈ আছে। তাৰমানে হয়তো যদি মই সাহস নকৰিলোহেঁতেন, মানে ভাবিব নোৱাৰা এটা ঘটনা ঘটিলেহেঁতেন আৰু তেনেধৰণৰ। আপুনি পাহাৰত গাড়ী চলোৱা অভ্যাস আছে? অভ্যাস মানে সাহস কৰিলোঁ। এনেই পাহাৰত মই সৰু সুৰা গাড়ী চলাইছিলোঁ, কিন্তু ট্ৰেভেলাৰখন তেনেকুৱা সাহস মানে হঠাৎ মই ভাবিলোঁ যে মই কেনেকৈ এওঁলোকক বচাম, সেইটোহে মোৰ চিন্তা আছিল মোৰ মগজত, যে এওঁলোকক বচাব লাগে মই যেনেকৈ হ'লেও। আৰু সেই সাহসতে মই গাড়ীখন ধৰিলোঁ আৰু চলাই লৈ আহিলোঁ। আপুনি এনেই কি গাড়ী চলায়? আগে পিছে যিটো ঘৰত চলোৱা অভ্যাস আছে, সৰু গাড়ীটো চলায়? সৰু গাড়ী চলাওঁ মই, ট্ৰেক্টৰো চলাওঁ। ট্ৰেক্টৰ লৈ হালো বাইছোঁ মই, আৰু এনেই প্ৰচেছনো কৰিছোঁ ট্ৰেক্টৰ চলাই। তাৰপিছত বহুত আগতে সৰুৱে ক'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী অৱস্থাত মই 407 এখন চলাইছিলোঁ, বহুত আগতে চলাইছিলোঁ। হঠাৎ ট্ৰেভেলাৰটো আগত চলোৱা নাছিল? ট্ৰেভেলাৰ চলোৱা নাছিলোঁ, কিন্তু উইংগাৰ এখন চলাইছিলোঁ আগতে অলপ। হয়, বহুত জানে আৰু হয় গাড়ীৰ বিষয়ে কিছু জানো।